আমি উপস্থিত আছোঁ লখিমপুৰ জিলা ধলপুৰ খণ্ড প্ৰাথমিক ও সামূহিক স্বাস্থ্য কেন্দ্ৰত। যিহেতু এই চিকিৎসালয়খনত বহুকেইটা অঞ্চল মিলি ইয়াতে এই চিকিৎসালয়খন আছে আৰু লখিমপুৰ জিলা, বিশ্বনাথ জিলাৰ সীমামূৰীয়া আৰু মাজুলীৰ সীমামূৰীয়া এইখন এখন একমাত্ৰ চিকিৎসালয়, যিখন চিকিৎসালয়লৈ চিকিৎসা কৰিবৰ কাৰণে আহি যিসকল ৰোগী, এই ৰোগীসকলো ইয়াতে চিকিৎসা প্ৰদান কৰে। কিন্তু এই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সুবিধা দেখা পোৱা নাযায়, যিহেতু বহু ৰোগী ইয়াতে চিকিৎসাধীন হয় আৰু এই বহু ৰোগীৰ কিন্তু উন্নত চিকিৎসা নোপোৱাৰ ক্ষেত্ৰত বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি হৈ আহিছে। এই ক্ষেত্ৰত স্থানীয় লোকসকলে এটাই দাবী জনাইছে, যিহেতু লখিমপুৰ অসামৰিক চিকিৎসালয়খন ধলপুৰ এই চিকিৎসালয়খনলৈ আহিব লাগে বুলি একাংশ লোকে ইয়াতে দাবী জনাই আহিছে। মই ইয়াৰে স্থানীয় একাংশ লোক আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু আপোনালোকে এটা দাবী জনাই আহিছে যে যিহেতু মেডিকেল কলেজ হৈ গ'ল লখিমপুৰত, তাৰপিছতে যিখন অসামৰিক চিকিৎসালয় আছে, চিকিৎসালয়খন ধলপুৰত হোৱাটো আপোনালোকে কামনা কৰিছে। আমি সৰ্বপ্ৰথমে আজি প্ৰাগ চেনেলৰ জৰিয়তে সন্মানীয় সকলোৱে আদৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ। ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ পৰা আমি তেখেতক এটা আহ্বান জনাইছোঁ যে লখিমপুৰ জিলাত আমি বিশেষ সূত্ৰে গম পাইছোঁ, লখিমপুৰ জিলাৰ যিখন অসামৰিক চিকিৎসালয় আছে সেইখন ইতিমধ্যে স্থানান্তৰকৰণ কৰাৰ কথা আমি জানিব পাৰিছোঁ। আমি আশা কৰিছোঁ এই বৃহত্তৰ ধলপুৰ অঞ্চলত সকলো ৰাইজৰ চিকিৎসা পোৱাৰ ক্ষেত্ৰত উপকৃত হোৱাকৈ লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন এই ধলপুৰত আমি দিবৰ বাবে অসম চৰকাৰক আহ্বান জনাইছোঁ। যিহেতু ধলপুৰ এই চিকিৎসালয়খনৰ জৰিয়তে বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াত আহি চিকিৎসা কৰে। যিহেতু চিকিৎসালয়খনত যিমানখিনি সা সুবিধা থাকিব লাগিছিল সিমানখিনি সা সুবিধা নাই যদিও আমি আশা কৰিছোঁ অসম চৰকাৰৰ চিকিৎসা বিভাগে স্থানীয় বিধায়কৰ জৰিয়তে এই বিষয়টো খুব সুন্দৰভাৱে তদন্ত আগবঢ়াই সেই চিকিৎসালয়খন লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন যাতে ধলপুৰত দিয়ে, ধলপুৰ স্থিতিত অৱস্থিত কৰে, আমি তাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু একাংশ আছে, আপোনালোকৰ দাবী কি হ'ব? যিহেতু অসামৰিক চিকিৎসালয়খন ইয়াতে দাবী জনাই আহিছে, যিহেতু তাতে মেডিকেল কলেজ হোৱাৰ পিছতে চিকিৎসালয়খন ক'ত দিব তাক লৈ এতিয়া চিন্তিত বিষয় হৈ পৰিছে। কিছুদিনৰ আগত দেখা পোৱা গ'ল যে যিগৰাকী স্বাস্থ্যমন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে ভিজিট কৰা পৰিলক্ষিত হৈছিলে। এটা ইংগিত দি থৈ গৈছে নেকি ইয়াতে? জয়জাতে মই প্ৰাগ নিউজৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰক আহ্বান জনাব বিচাৰিছোঁ। আমাৰ ধলপুৰ খণ্ড উন্নয়ন যিখন মেডিকেল আমাৰ প্ৰাথমিক চিকিৎসালয়, এইখন মানে বহুত বৃহত্তৰ এটা অঞ্চল সামৰি আছে। গতিকে আমাৰ ইয়াত ডক্তৰৰ অভাৱ আছে। আৰু দ্বিতীয় কথা হ'ল ইয়াত আমাৰ ব্লাড বেংক নাই। এনেকৈ বহু ক্ষেত্ৰত আমাৰ ধলপুৰ মেডিকেলখন মানে পাছ পৰি আছে। এইফালে আপোনাৰ অৰুণাচল, এইফালে মাজুলী, এইফালে চাৰিআলি, বহুত প্ৰান্তৰ পৰা আমাৰ ইয়ালৈ পেচেণ্টসকল আহে, কিন্তু ইয়াত যিমানখিনি সুবিধা পাব লাগে সিমানখিনি সুবিধা পোৱা নাই। গতিকে আমি অসম চৰকাৰক এইটো দাবী জনাব বিচাৰিছোঁ যে যিখন লখিমপুৰ যিখন অসামৰিক চিকিৎসালয় সেইখন স্থানান্তৰ কৰাৰ কথা শুনিছোঁ, সেইখন আমাৰ ধলপুৰত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়খনত উন্নীতকৰণ কৰাৰ এটা দাবী জনাইছে, যিহেতু লখিমপুৰ অসামৰিক চিকিৎসালয়খন ধলপুৰলৈ স্থানান্তৰ কৰাৰ কথা তেখেতসকলে দাবী এটা জনাই আহিছে বহুদিনৰ পৰা। আৰু এই দাবী কিমান দূৰ সফল হ'ব এয়া পৰৱৰ্তী সময়ত দেখা পোৱা যাব। যিহেতু এই ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়খন আচলতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ পৰা ইয়াত চিকিৎসা সেৱা ল'বৰ কাৰণে আহে আৰু দাঁতিকাষৰীয়া যিসমূহ জিলা আছে, বিশ্বনাথ জিলাৰ পৰা ইয়াত চিকিৎসা সেৱা ল'বৰ কাৰণে আহে। আৰু যিহেতু দাঁতিকাষৰীয়া মাজুলী জিলা আছে, মাজুলী জিলাৰ পৰা ইয়ালৈ চিকিৎসা সেৱা ল'বৰ কাৰণে আহে। এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে যিখন চিকিৎসালয় দেখাই আছে, ভিডিঅ' জানিছে, এই চিকিৎসালয়খনত বহু সমস্যা আছে। যদিহে অসামৰিক চিকিৎসালয়খন ইয়ালৈ আহে তেতিয়াহ'লে কিন্তু এই সমস্যাসমূহ দূৰ হ'ব বুলি ক'ব লাগিব। যিহেতু ইয়াতে ICU কোনো ব্যৱস্থা নাই আৰু ইয়াতে ব্লাড বেংকৰ কোনো ব্যৱস্থা নাই আৰু ইয়াতে এক্সৰে উন্নত চিকিৎসা নাই, আল্ট্ৰাচাউণ্ডৰ কোনো ধৰণৰ চিকিৎসা নাই, আল্ট্ৰাচাউণ্ড কৰাৰ কোনো ব্যৱস্থা ইয়াতে কৰা নাই আজিলৈকে। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে যদিহে লখিমপুৰ অসামৰিক চিকিৎসালয়খন ইয়ালৈ আহে, আটাইকেইটা কিন্তু ইয়াতে যি
সমস্যা আছে এই সমস্যাকেইটা সমাধান হ'ব অসামৰিক চিকিৎসালয়খন লখিমপুৰ জিলা ধলপুৰত বিচাৰিছে আৰু পৰৱৰ্তী সময়ত দেখা পোৱা যাব কিমান দূৰ সফল হ'ব এই ৰাইজ